অহা 9 এপ্ৰিল তাৰিখে যি প্ৰথম পৰ্যায়ত যি ভোট গণনা অনুষ্ঠিত হ'ব দেখিবলৈ পোৱা গৈছে যে নাওবৈচাত ৰঙামাটি সমষ্টিত ঋষিৰাজ হাজৰিকাৰ হৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ দেখিবলৈ পোৱা গৈছে যে ঋষিৰাজ হাজৰিকাৰ যি জনছোট বহিছে প্ৰতিটো মিটিঙত দেখিবলৈ পোৱা গৈছে যে হাজাৰ হাজাৰ লোক ওলাই আহিছে প্ৰতিটো মিটিঙতে যে আপোনাৰ মাতটো ভাঙি গৈছে তথাপিও আপোনাৰ ৰাইজে বিপুল সহায় দিছে কি ক'ব? চাওক ৰাইজৰ যি আশীৰ্বাদ ৰাইজৰ যি মৰম ভাল পোৱা আপোনালোকে দেখা পাইছে যে মই আপোনাক আগতেও কৈছিলোঁ যে মই ৰঙানদীৰ মই নেতা নহয়, ৰঙানদীৰ মই বেটা, আৰু সেইকাৰণে ৰাইজে ক'ৰবাত নহয় ক'ৰবাত আমাৰ মাজত তেওঁলোকে নিজক নিজে দেখা পাইছে আৰু স্বতঃস্ফূৰ্তভাৱে ৰাইজে, কাৰণ এইকেইদিন মই যিবোৰ সভা কৰিছোঁ প্ৰত্যেক সভাই বুথ কেন্দ্ৰিক সভা, আমাৰ দুটা তিনিটা বুথ মিলাই শক্তি কেন্দ্ৰ ভিত্তিক কিছুমান আমাৰ সভা হৈছে। আমাৰ শক্তি কেন্দ্ৰ এই সভাবোৰত দুটা তিনিটা বুথ মিলালে মানুহ থাকে আমাৰ 2500-3000, কিন্তু এখন সভালে ৰাইজ ওলাই আহিছে 2000, 2500, 3000। ইয়াৰ পৰা বুজা যায় আৰু এইকেইটা দিন যিহেতু খুব বৰষুণৰ দিনত ৰাইজে বৰষুণত তিতি নিজৰ ল'ৰাটোক আশীৰ্বাদ দিবৰ কাৰণে ওলাই আহিছে। ইয়াৰ পৰা প্ৰমাণ হৈছে অহা 9 তাৰিখে ৰাইজে উন্নয়নৰ স্বাৰ্থত ৰাইজে ভোট দিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি উন্নয়নৰ অনিৰুদ্ধ যাত্ৰা, এই যাত্ৰাৰ প্ৰতি ৰাইজ সন্তুষ্ট হৈছে আৰু ৰাইজে কৈছে যে এই অনিৰুদ্ধ যাত্ৰাত ৰঙানদীৰ কোনো প্ৰতিনিধি নাছিল, ৰঙানদীৰ কোনো সৈনিক বা সেনাপতি নাছিল। সেইকাৰণে ৰাইজে কৈছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই অনিৰুদ্ধ যাত্ৰাত আমাক এজন তেওঁলোকে সেনাপতি হিচাপে ৰঙানদীৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়া কাষলৈ পঠিয়াইছে, যাতে অহা 9 তাৰিখৰ পিছৰে পৰা ৰাইজে আৰু এই জ্বালা যন্ত্ৰণা ভুগিব লগা নহয়। ৰাইজে যোৱা 70টা বছৰত কংগ্ৰেছৰ যি অপশাসনৰ ফলত আজিও অধিকাংশ ৰাস্তা ঘাট পথ আজিও কেঁচা হৈ থাকিলে ৰাইজে উন্নয়নৰ পৰা আঁতৰি থাকিব লগা হ'ল। ৰাইজে এইবাৰ পোনে কেৱল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিশ্বাস কৰিছে আৰু ৰাইজে কৈছে এই ভোট ঋষিৰাজ হাজৰিকাক বিধায়ক বনাবৰ কাৰণে নহয়, ৰাইজে কৈছে এই ভোট ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰী হিচাপে তেওঁ নিৰ্বাচন কৰিবৰ কাৰণে, আৰু ৰাইজে কৈছে যে ৰঙানদীবাসী ৰাইজ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাজত ঋষিৰাজ হাজৰিকাক এখন সাঁকো আৰু দলঙৰ নিমিত্তে দলং হিচাপে স্বীকৃতি প্ৰদান কৰি আমাক দিছপুৰলৈ পঠোৱাৰ কথা কৈছে। আপুনি ৰঙানদীৰ নেতা নহয়, বেটা হিচাপে আপোনালোকক ব্যাপক আপোনাৰ আদৰি লৈছে। কণ শিশুৰ পৰা আৰম্ভ কৰি ককা আইতাৰলৈকে আপোনাক আদৰি লৈছে। চাওক, মই আগতে কৈছিলোঁ যে মই নিৰ্বাচন খেলিবৰ কাৰণে ৰাইজৰ মাজত অহা নাছিলোঁ। মই যোৱা 8.5 বছৰ ৰাইজৰ মাজত মই ঘূৰি ফুৰিছিলোঁ, ৰাইজৰ মাজত মই তপস্যা কৰিছিলোঁ আৰু মই বিশ্বাস কৰোঁ তপস্যাৰ ফল কেতিয়াও বিফলে নাযায়। আৰু আজি সেইকাৰণে ভগৱন্তৰ আশীৰ্বাদত, মোৰ মা দেউতাৰ আশীৰ্বাদত আজি মোৰ এই ৰঙানদীবাসী ৰাইজে যি মৰম ভাল পোৱা স্নেহ দেখাইছে, এয়া মোৰ কাৰণে ভোট নহয়, এয়া মোৰ কাৰণে আশীৰ্বাদ, মৰম আৰু আহিবলগীয়া সময়ৰ মোৰ কাৰণে দায়িত্ব। এই দায়িত্ব পালন কৰি আহিবলগীয়া সময়ত প্ৰতিটো মুহূৰ্ততে ৰঙানদীৰ প্ৰত্যেকগৰাকী ব্যক্তিৰ সকলো সমস্যাৰ সন্মুখত মই হিমালয় হৈ ৰখি থকা মোৰ নৈতিক দায়িত্ব, আৰু সেই দায়িত্ব পালন কৰাৰ পৰা কোনো অপশক্তিয়ে মোক পথভ্ৰষ্ট কৰিব নোৱাৰে। হয়, দেখিবলৈ পোৱা গৈছে যে হাজাৰ লোকে ঘেৰি ধৰিছে ঋষিৰাজ হাজৰিকাক, যিটো ৰঙামাটি নৱগঠিত ৰঙামাটি সমষ্টিত পূৰ্বৰ যি নাওবৈচা সমষ্টি আছিল, পূৰ্বৰ নাওবৈচা সমষ্টিত দেখিবলৈ পোৱা গৈছে যে যি ভৰত নৰয় যি নাওবৈচা সমষ্টিত বা তেওঁ বিধায়ক হৈ যোৱাৰ পাছতে কিন্তু কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাছিলে, যাৰ ফলত দেখিবলৈ পোৱা গৈছে যে নৱগঠিত ৰঙামাটি সমষ্টিত যেতিয়া ঋষিৰাজ হাজৰিকা বিজেপি দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিলে তেতিয়া দেখিবলৈ পোৱা গৈছে ব্যাপক সমতা দেখিবলৈ পোৱা গৈছে যে অহা 9 তাৰিখে যি প্ৰথম এটা পৰ্যায়ত যি ভোট গ্ৰহণ হ'ব ৰঙামাটিত ঋষিৰাজ হাজৰিকাক বিপুল ভোটত জয়ী কৰিবলৈ তেওঁলোকে আশাবাদী হয়।